আসসালামু আলাইকুম এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালে আছা আৰু আপোনালোকে ভিডিঅ'টো চাই যাতে ভাল পায়। আমাৰ ঈদৰ দিনটো কি কৰিলোঁ, কি বনালোঁ, কি খালোঁ চাই থাকিব শেষলৈ। ঈদ মুবাৰক। এয়া নামাজ পঢ়িব যাব ওলাইছে আমাৰ জৈন্দা। এয়া হ'ল ডাঙৰ ল'ৰাটো। ঈদ মুবাৰক কৈ দিয়া। এয়া ঈদৰ নামাজ পঢ়িবৰ কাৰণে ওলাইছে যাবৰ কাৰণে। দিয়া এইফালে চাই দিয়াচোন এইপিনে। এয়া আমাৰ জয়ন্তত তাৰমানে টিভিৰ নিচা বহুত, সি তাৰমানে খেলা চাই ইমানেই ভাল পায়, টিভি পালে পৃথিৱীত একো নালাগে। এয়া মুছাফা কৰি আছে ল'ৰাৰ লগত। সেইটো সৰু ল'ৰাটো গা ধুই ড্ৰেছ লগাই লৈছে। ঈদ মুবাৰক কৈ দিয়া। এয়া আমাৰ মছজিদত নামাজ হৈছে বাৰু। এতিয়া ফিলৰ নামাজ মানে নহয়, বহুত মানে পানী হৈছে কাৰণে মছজিদতে নামাজ পঢ়িছে। মোৰ সৰু ল'ৰাটো চোৱা বৰিং হৈ গৈছে, সি ৰখি আছে আব্বাহঁতৰ কাৰণে। গা চা ধুই পেলাই আৰু এনেকুৱাই আছে আৰু কি কৰিব আৰু, ইয়াক লৈ যোৱা নাই নামাজ পঢ়িবৰ কাৰণে। খাই মেলি গৰু আমাৰ নিব হৈছে কুৰবানীৰ কাৰণে। এয়া গৰু নিব হৈছে কুৰবানীৰ কাৰণে। এয়া হাজবেণ্ডে ভৰি এইখনত মানে পানী দি আছে। মানে লৈ যোৱা সময়ত চাগে পানী দিব লাগে নেকি এনেকুৱা, একচুৱেলি ময়ো নাজানো। সঁচাকৈ আমাৰ মানে ঈদৰ দিনকেইটা আহিলে ইমান ভাল লাগে, তাৰমানে ৰোজা ঈদ, কুৰবানী ঈদ, মানে বহুত ফূৰ্তি লাগে আৰু এনেকুৱা যে আল্লাহৰ ওচৰত দিব পাৰিছোঁ কুৰবানী। কিছুমান মানুহ থাকিও নিদিয়ে কুৰবানী। আমি যে যিহেতু মই বিয়া হৈ এবাৰ পৰা মানে কুৰবানী দিয়ে আছে হাজবেণ্ডে, আৰু হাজবেণ্ডে বিয়া নকৰাতেও কুৰবানী দিছিলে অকলে অকলে। আজি মানে গৰুটো ৰছীডাল খুলিবই দিয়া নাই, মানে বহুত দিগদাৰি কৰিছে। ফাইনেলি ইয়া গৰু লৈ গ'ল। তাৰপিছত গৰুটো তাৰমানে নামিও নাযায়। কেনে নুমাই দিম নামাৰবি মামার বাড়ি মেলা করছে। এয়া লৈ গ'ল গৰুটো। বেছি মাগে কি নাযাবি। এয়া মই গা ধুই আহি অলপমান ষ্টাইল কৰিছোঁ। একচুৱেলি আজি ঈদৰ কথা মানে ষ্টাইল কৰিলেও ভাল লাগে। চিৰামটো শেষে হৈছে, সেইকাৰণে খোপাটো খুলি চিৰাম ফুলাই লগাইছোঁ।
পিঁয়াজ আৰু ৰহুন এইবিলাক চেলাই ৰেডি কৰি থৈ দিওঁ, আহিলে আৰু বনাই দিব পাৰিম আৰু। গোটেইখিনি তাৰমানে ৰেডি কৰি থৈ দিওঁ। ঈদৰ সময়খিনিত মোৰ আম্মাহঁতৰ কাৰণে আৰু আব্বাৰ কাৰণে বহুত মনত পৰে, কাৰণ আমি তিনিজনী ছোৱালী, মই ডাঙৰ আৰু মোৰ মাজু ভণ্টিও আছে, একেলগে এটা জেগাতে বিয়া হৈছে আমাৰ দুটাৰে। মোৰ বহুত দূৰত মানে হ'ল, অহা বছৰত আৰু অকলে কৰিব ঈদ। সৰু ভণ্টিটোও বিয়া তাইৰো, মানে ঈদৰ সময়খিনিত তাৰমানে বহুত মানে দুখ লাগে আৰু আম্মা আব্বাটোৰ কাৰণে। আগতে ছোৱালীকালত থাকোঁতে ৰাতিপুৱা উঠি চাহখিনি খাই গাটো ধুয়ে ড্ৰেছ লগাই ঘৰতে থকা নাছিলোঁ। আমাৰ ঈদটো তাৰমানে বাহিৰতে গুচি যায় আৰু লগৰ ছোৱালীটোৰ ঘৰত যায়, অলপমান ফুৰিব যাওঁ। এতিয়াহে তাৰমানে অলপমান মনত পৰি থাকে যে আম্মা আব্বাটোৰ লগত ঈদৰ সময়ত থকা নাছিলোঁ, ফুৰিব গৈছিলোঁ। আজি এতিয়া মনত মানে বহুত মনত পৰে আৰু কি কৰিব আৰু, নচিবে বেয়া আমাৰ ভাই এটা নাছিলে। ভাই এটা থাকিলেও আম্মা আব্বাটো ভাল লাগিলে হয়, ভাইটো আছে ওচৰতো আমাৰ বিয়া নহয়, 3টা ভণ্টি গোটেইকেইটা ঘৰতে বিয়া হ'ল। আজি বতৰটো ইমান বেয়া কৰিছে ঈদৰ সময়ত। যোৱা বছৰৰ ঈদত মানে ইমান বৰষুণ দিছে, এবাৰো মানে বৰষুণতে আছে আৰু ঈদটো। ইমান মানুহখিনিৰো বহুত অসুবিধা হৈছে, গৰু কাটা মেলা এইবিলাক। তাকে আল্লাহৰ ওচৰত দোৱা কৰোঁ যে আম্মা আব্বাক ভালে ৰাখক আল্লাই, আমি ওচৰত নাই, ভালে ৰাখক, সিহঁতৰ দূৰত থাকে যাতে। ৰাতিপুৱাই উঠিছোঁ, উঠি 6টা বজাতে উঠিছোঁ। আমাৰ ইয়াতে 8টা বজাত নামাজৰ টাইম দিছে। উঠি 6টা বজাত এতিয়া অলপমান ভোক লাগিছে, বৰ্তমান আহি পোৱাই নাই। চব ৰেডি কৰি থৈ দিছোঁ, আহিলে আৰু বনাম। আৰু বতৰটো ইমান বেয়া কৰিছে, মানে বছৰৰ মূৰত এটাই ঈদ আহে আমাৰ, সেনেকুৱা কৰিলে কেনেকুৱা লাগিব, ভাল নালাগে। যোৱা বছৰো এনেকুৱাই কৰিছে বতৰটো, বৰষুণ বহুত, এবাৰো বৰষুণে। নামাজ পঢ়া মানুহৰ ইমান অসুবিধা হৈছে, আৰু কুৰবানী গৰু কাটা মেলাটো মানে বহুত মানে অসুবিধা হৈছে আৰু ভাল নালাগে এনেকুৱা মানে বতৰটো কৰিলে। কিছুমান সৰু সৰু ল'ৰা ছোৱালীবিলাকে ইমান আশা কৰে অলপ ফুৰিব যাম, সিহঁতৰ মনবিলাক মানে বেয়া লাগি যায় আৰু বৰষুণ দিলে। আৰু একচুৱেলি মই কথা ক'ব নাজানো, কথাবিলাকত যদি আপোনালোকৰ যদি কিবা ভুলো হৈছে মোৰ, আপোনালোকে নাহিব, লাজ লাগে একচুৱেলি কথা কৈ পেলাই ভিডিঅ' দিবৰ কাৰণে বেছিভাগ মোৰ। একচুৱেলি কৰি থাকোঁতে এনেকুৱা ভিডিঅ' লাজটো নোহোৱা হৈ যাব মোৰ। গাইজ, মই প্ৰথমখিনি দিব নোৱাৰিলোঁ, একচুৱেলি মোৰ দেৰি হৈ গৈছে, বহুত দেৰি হৈ গৈছে সেইকাৰণে। এয়া মই পাতলা পিঠা বনাইছোঁ। একচুৱেলি আমাৰ বেছিভাগ এইটো ঈদত মানে পিঠা বনোৱাই যায়, পাতলা পিঠা ভাল লাগে মাংসৰ লগত খালে। ফাইনেলি ৰেডি হৈ গ'ল মোৰ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পায়।